এই ইক' ভেনখনলৈ মন কৰক, ক'ত সোমাই আছে চাওক। পাছফালৰ পৰাও দেখুৱাই আছোঁ কিছু দৃশ্যাংশ, আৰু এইবাৰ দেখুৱাই আছোঁ এইখন গাড়ীলৈ, আন এখন গাড়ীলৈ, আৰু আন এখন গাড়ীৰ অৱস্থা চাওক কি ধৰণে টচ নচ হৈ পৰিছে। প্ৰকৃতত ধিৰাকৰ হাইৱে' কাষতে আচলতে আজি খন্তেক সময় পূৰ্বে এক দুৰ্ঘটনা সংঘটিত হৈছিল, আৰু সেই দুৰ্ঘটনাতে এই ধৰণৰ এটা অতি ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বাহনখনত থকা আৰোহীসকল বিশেষভাৱে জখম হোৱা নাই যদিও, আৰু যিটো ৰূপত ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল, আৰু এই ঘটনাত ইতিমধ্যে দুয়োখন বাহনো যথেষ্ট ক্ষতি হোৱাৰ কথা প্ৰকাশ পাইছে। ঘটনাটো এইটো কাৰণেই সংঘটিত হৈছে বুলি ইতিমধ্যে তাৰ স্থানীয় লোকে আমাক অৱগত কৰিছে যে এখন গাড়ীয়ে আন এখন গাড়ী অভাৰটেক কৰিবলৈ যাওঁতে আচলতে এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ পালে বুলি জানিব পাৰিছোঁ। তিনিচুকীয়াৰ পৰা দুইখন গাড়ী আহিছিলে, এখন ইকোভান আৰু এখন বেলেনো গাড়ী। নাম্বাৰকেইটা দেখিছে, তিনিচুকীয়াৰ ছাইডৰ পৰা মানে কাকপথাৰ লিখিবা, কাকপথাৰ ছাইডৰ পৰা আহি আছিলে। আহি থাকোঁতে দুইখনে মানে ইকোভানখনক বেলেনোখনে পিছফালৰ পৰা মাৰি দিলেহি। এতিয়ালৈকে কোনো হতাহতি হোৱা নাই যদিও এখন গাড়ী ইকোভানখন মহাদেৱপুৰৰ হয় আৰু বেলেনোখন তিনিচুকীয়াৰ ছাইডৰ। বাছ কথা ইমান দিয়া মুখামুখি নহয়, খালি এইটো পিছফালৰ পৰা খুন্দিয়াই দিলেহি।